সোশিয়াল সায়েন্সৰ দুটামান ইম্পৰ্টেণ্ট কুৱেশ্যন ৰৈ গৈছিল সো এই ভিডিঅ'টোত মই দি আছো আৰু সেই প্ৰশ্নবোৰ আগতে হৈ যোৱা মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকতৰ পৰা দিয়া হৈছে যদিও আগতে আহিছিল প্ৰশ্নবোৰ কিন্তু এইবাৰৰ বাবেও দৰকাৰী হয় কুৱেশ্যনবোৰ সো হেহে প্ৰশ্নকেইটা দি লৈ আহিছো সো বলক দেৰি নকৰি আমি প্ৰশ্নবোৰ চাওঁ আমি অলৰেডি বহুকেইটা প্ৰশ্ন আগবঢ়াইছো দৰকাৰী যদি আপোনালোকে চোৱা নাই তোমালোকে চোৱা নাই তেন্তে সেই ভিডিঅ'বোৰ চাই লবা আৰু এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ পাই থকাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি লবা তেন্তে প্ৰশ্নবোৰ হ'ল আজিৰ প্ৰথমতে দিয়া আছে হাইলাইট দ্য ইম্পেক্ট অফ দ্য স্বদেশী মুভমেণ্ট টুৱাৰ্ডছ দ্য গ্ৰথ অফ নেশ্যনেল ইণ্ডাষ্ট্ৰিজ ইন বেংগল সো ইয়াত কৈছে স্বদেশী আন্দোলনৰ প্ৰভাৱত বংগদেশত গঢ়ি উঠা স্বদেশী শিল্প উদ্যোগৰ বিষয়ে ইয়াত আলোকপাত কৰিব দিছে হয় স্বদেশী আন্দোলনৰ সময়ত বংগদেশত যিবোৰ গঢ়ি উঠিল শিল্প উদ্যোগ সেই শিল্প উদ্যোগৰ বিকাশ বা শিল্প উদ্যোগৰ বিষয়ে ইয়াত লিখিব দিছে এটো নেক্সট কোৱেশ্চনটো হয় ভাৰত স্বাধীন আইন 1947 সন্নিৱিষ্ট কৰা দফাসমূহ সো এইবাৰ কিতাপখনত কেইটামান আইনৰ উল্লেখ কৰা আছে তাৰ ভিতৰত এটো এটা আইন ভাৰত স্বাধীন আইন 1947 চন সো এই আইনত যিবোৰ দফা সন্নিৱিষ্ট কৰা আছিল ইম্পৰ্টেন্ট পইণ্ট সেই ইম্পৰ্টেন্ট পইণ্টবোৰ লিখিব দিছে সো এটো এটা ইম্পৰ্টেন্ট লগতে আৰু কেইটামান এক্ট আছে নিশ্চয় তোমালোকে পাইছা সেই একবোৰো চাই ললে হ'ল তাৰ পাছত আছে গান্ধী আৰুণ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল এই চুক্তিসমূহৰ চৰ্তসমূহ কি আছিল সো এটো ইমান ইম্পৰ্টেন্ট বুলি মই নকওঁ জাস্ট গান্ধী আৰুণ চুক্তি কাৰ মাজত কেতিয়া হৈছিল মনত ৰাখিলে হ'ল ওপৰে চালে হ'ল চুক্তি চৰ্তবোৰ বাট এটো চাই লব এই মাত্ৰ কোৱাটো তাৰ পিছত নেক্সট কোৱেশ্চনটোত সুধিছে আসাম এছ'চিয়েশ্যনৰ কেতিয়া জন্ম হৈছিল স্বাধীনতা আন্দোলনত ইয়াৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা সো আসাম এছ'চিয়েশ্যনৰ ভূমিকা লিখিব দিছে স্বাধীনতা আন্দোলনত সো এটো ডাঙৰ দীঘলীয়া কোৱেশ্চন হয় 5 নম্বৰ আছিল সেইবাৰ সো এটো চাই লবা তাৰ পিছত কৈছে অসমৰ ধৰ্মীয় বৈচিত্ৰতা সম্পৰ্কে আলোকপাত সো এটো বেছিকে এটো ইমান ইম্পৰ্টেন্ট নহব বাট এটো বেছি ইম্পৰ্টেন্ট হয় যেটো মাত্ৰ কলো আসাম এছ'চিয়েশ্যন তাৰ পিছত নেক্সট দিছে অসমত 1830 পৰা 1850 সময়ছোৱাত সংঘটিত ব্ৰিটিছ বিৰোধী জাগৰণৰ তিনিটা মূল কাৰণ এটো ইম্পৰ্টেন্ট হয় চালে হলে কিটা অসমত ব্ৰিটিছ বিৰোধী জাগৰণৰ তিনিটা মূল কাৰণ লিখিব দিছে 1830 পৰা 1850 ভিতৰত সো এইখিনি এটো ইম্পৰ্টেন্ট হয় চালে হল তাৰ পাছত দিছে সম্পদ পৰিৱৰ্তনশীল উক্তিটো ব্যাখ্যা কৰিব দিছে সম্পদ পৰিৱৰ্তনশীল কোৱা এই শব্দটোৰ এই বাক্যটোৰ ব্যাখ্যা কৰিব দিছে বাক্যটো তাৰ পিছত নেক্সটত আছে সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত থকা সম্পৰ্ক আলোচনা কৰা তাৰ পিছত আছে এটো ইম্পৰ্টেন্ট হয় তাৰ পিছত 1901 পৰা 2001 চনলৈ হোৱা এই সময়ছোৱাত হোৱা অসমৰ জনসংখ্যা বৃদ্ধিৰ ধাৰা বৰ্ণনা কৰা তাৰ পিছত নেক্সট এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় এটো সুধিছে অসমত অৰ্থনৈতিক উন্নয়নৰ সমস্যাসমূহ বৰ্ণনা কৰা অৰ্থনৈতিক উন্নয়নৰ সমস্যাৰ বিষয়ে বৰ্ণনা কৰিব দিছে এটো এটা কোৱেশ্চন ইম্পৰ্টেন্ট লগতে আৰু এটা কোৱেশ্চন ইম্পৰ্টেন্ট হয় সেই কোৱেশ্চনটো হৈছে যে অসমত পৰিবহন ব্যৱস্থাৰ অন্তৰায়সমূহ সমস্যাসমূহ এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে চাবা বহুত দৰকাৰী হয় তাৰ পিছত দিয়া দিছে অসমৰ ৰেশম উদ্যোগৰ বিষয়ে খাটিয়ান এটা লিখিব দিছে বাট এটো বেছি ইম্পৰ্টেন্ট অৰ্থনৈতিক উন্নয়ন নাইবা পৰিবহনৰ ক্ষেত্ৰত দেখা দিয়া অন্তৰায়সমূহ এটো ইম্পৰ্টেন্ট হয় আৰু লগতে এগ্ৰিকালচাৰেল ইণ্ডাষ্ট্ৰি চালে হল তাৰ পিছত দিছে গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ দুটা উপায় এটো ইজি জানা এটো সকলোকে এটো চালে হল তাৰ পিছত নেক্সট কোৱেশ্চনটো আৰু এটো কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হয় এটো ইম্পৰ্টেন্টৰ লগতে কমনো হয় এটো স্বদেশী আন্দোলনৰ তিনিটা অৱদান আলোচনা কৰিব দিছে সো অলৰেডি মই এটোৰ ওপৰত ভিডিও এনসাৰ দিছো তোমালোকে চাই লব পাৰা ভিডিওত তাৰ পাছত নেক্সটত আছে ভাৰতৰ সিপাহী বিদ্ৰোহৰ কাৰণ আৰু অসমত ইয়াৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা সো অলৰেডি মই এটোৰ উত্তৰ দিছো এটো ইম্পৰ্টেন্ট হয় এটো কোৱেশ্চনো সিপাহী বিদ্ৰোহৰ কাৰণসমূহ লগতে ইয়াৰ প্ৰভাৱসমূহ লিখিব দিছে সো এটো ইম্পৰ্টেন্ট হয় আৰু এটো মই অলৰেডি দিছো চাই ললে হ'ল ভিডিওত তাৰ পাছত এটো সেম কোৱেশ্চন হয় খালি অলপ বেলেগ অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰিব দিছে সো এটো আৰু হেতু কোৱেশ্চন একে আছে জাস্ট অলপ উত্তৰটো লিখুনতে অলপ ডিজাইনটো সলালে হ'ল বাকি একে হ'ব
ইতিহাসত ফুলগুৰিৰ ধাৱাৰ গুৰুত্ব আলোচনা কৰা সব ফুলগুৰি ধাৱাৰ বিষয়ে অলপ চাই গলে হ'ল ফুলগুৰি ধাৱা এইখিনি মেইন পইণ্ট কেইটা চালে হ'ল ফুলগুৰি ধাৱা কেতিয়া হৈছিল আৰু ক'ত হৈছিল আৰু ফুলগুৰি ধাৱাত কাৰ মৃত্যু হৈছিল কাক লাঠিৰে কোবাই হত্যা কৰা হৈছিল এইবোৰ অলপ ইম্পৰ্টেণ্ট পইণ্টবোৰ চালে হ'ল ফুলগুৰি ধাৱা কিয় হৈছিল সো এইখিনি অলপ চাই গলে হ'ল তাৰপিছত দিছে সত্যাগ্ৰহ বুলিলে কি বুজা যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীজীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটা বিষয় সংক্ষিপ্ত বিৱৰণ দিয়া তাৰপিছত নেক্সট কি দিয়া আছে নেক্সট এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াত দিছে ইংৰাজসকলৰ বিৰুদ্ধে অসমৰ বিভিন্ন ঠাইত কিদৰে ৰায়ত সভাসমূহ গঢ়ি উঠিছিল কি ধৰণে ৰায়ত সভাসমূহ গঢ়ি উঠিছিল ইংৰাজসকলৰ বিৰুদ্ধে অসমত তাৰ বিষয়ে লিখিব দিছে সো এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় চালে হ'ল তাৰপাছত ভাৰত ত্যাগ আন্দোলনৰ বিষয়টো অলৰেডি দিছোঁ মই এনসাৰো দিছোঁ ভাৰত ত্যাগ আন্দোলনত অসমৰ মানুহৰ ভূমিকা সম্বন্ধে লিখিব দিছে সো ইয়াৰ উত্তৰ মই অলৰেডি দিয়া আছে ভিডিঅ'ত তোমালোকে চাই ল'ব পাৰা দিছে অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণসমূহকৈ বিশ্লেষণ কৰিব দিছে সো এইটো চাই গ'লে হ'ল ওপৰে জনসংখ্যা বৃদ্ধিৰ কাৰণসমূহ বৃদ্ধিৰ কাৰণ চাই ল'লে হ'ল আৰু ইয়াৰ প্ৰভাৱ অলপমান চাই ল'লে হ'ল তাৰপিছত নেক্সট কি আছে নেক্সট এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন মই অলৰেডি এইটো আগতে কৈ দিছিলোঁ প্ৰশ্নটো সো আকৌ কৈ দিওঁ অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া প্ৰধান কাৰণসমূহ সো আমাৰ অসমৰ পৰিবহণ ব্যৱস্থাত দেখা দিয়া অন্তৰায়সমূহ লিখিব দিছে সো ইম্পৰ্টেণ্ট হয় এইটো সো এইকেইটা ভালকৈ চালে হ'ল পৰীক্ষাৰ বাবে বহুত ইম্পৰ্টেণ্ট হয় আছে নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো অলপ ইজি কুৱেশ্যন হয় সো অলপমান চাই গ'লে হ'ল ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰধান কাৰ্যসমূহ সো ৰিজাৰ্ভ বেংকৰ কাৰ্যসমূহ কি লিখিব দিছে সো ইম্পৰ্টেণ্ট পইণ্ট তিনিটা চালে হ'ল ৰিজাৰ্ভ বেংকে বেংকসমূহক ঋণ দিয়ে এনেকুৱা ধৰণৰ আছিল বেংকসমূহৰ বেংক বুলি কয় ৰিজাৰ্ভ বেংকৰ এইখিনি এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট পইণ্টবোৰ চালে হ'ল কিতাপৰ পৰা এইটো ইজি কুৱেশ্যন আৰু ইম্পৰ্টেণ্টো হয় পৰীক্ষাৰ বাবে তাৰপিছত দিছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এটিসমূহ বিৱৰণ সো নিৰাপত্তা পৰিষদৰ বিষয়ে অলপমান ওপৰে চালে হ'ল নিৰাপত্তা পৰিষদ ইয়াত মেম্বাৰ কেইটা স্থায়ী মেম্বাৰ কেইটা অস্থায়ী মেম্বাৰ কেইটা এইবোৰ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট পইণ্টবোৰ চালে হ'ল দৰকাৰী হয় তাৰপাছত নেক্সট দিছে গণতন্ত্ৰ সংসদীয় গণতন্ত্ৰ কি ভাৰতবৰ্ষত সংসদীয় গণতন্ত্ৰ আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মাজত থকা মূল পাৰ্থক্যসমূহ লিখিব দিছে সো এনেকৈ এইটো চালে হ'ল ইম্পৰ্টেণ্ট পইণ্টবোৰ যেনেকৈ আমাৰ যেতিয়া ভাৰতৰ সংবিধানখন আমাৰ দেশখন শাসন হয় সংবিধান অনুসৰি আৰু আমাৰ কি আছে লিখিত সংবিধান আছে কিন্তু ইংলেণ্ডৰ ক্ষেত্ৰত লিখিত সংবিধান দেখা নাযায় সো এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট পইণ্টবোৰ লিখি দিলে হ'ল কিতাপৰ অনুসৰি লিখি দিলে হ'ল সো মই ইম্পৰ্টেণ্ট প্ৰশ্নবোৰ কৈ দিলোঁ আছিল এইকেইটা ইম্পৰ্টেণ্ট প্ৰশ্ন ৰৈ গৈছিল সো মই ভিডিঅ'টো দি দিলোঁ আমি অলৰেডি বহুকেইটা ভিডিঅ' বনাই দিছোঁ ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ওপৰত সো এইটো আমাৰ প্লে'লিষ্ট হয় ইউটিউব চেনেলৰ সো তোমালোকে যাই পেলাই SSLC এক্সাম 2025 এইটো চাব পাৰা প্লে'লিষ্টত অলৰেডি ভিডিঅ' আছে বহুকেইটা দিয়া সব এইকেইটা চালে হ'ল যাই পেলাই আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ ভিডিঅ' চোৱাৰ বাবে